গোৱালপাৰা জিলাৰ উন্নয়নৰ ফুপুলা স্বৰূপ। বৰ্তমান আমি উপস্থিত আছো গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা গাঁও। পশ্চিম মাটিয়া আৰু মোৰ পিছপিনি আছে যে মজগুৰি ইছলামপুৰ গাঁও। আৰু মজগুৰি ইছলামপুৰ আৰু পশ্চিম মাটিয়া সংযোগী এখন বাঁহৰ সাঁকোৱা আমি দেখুৱাম। এইখন বাঁহৰ সাঁকো দুধনৈ নৈৰ ওপৰত আছে আৰু এইখন বাঁহৰ সাঁকোৰে প্ৰতিদিনেই হাজাৰ হাজাৰ লোকে ইয়াত যাতায়াত কৰে। আৰু এই দুখন গাঁৱৰ লোকসকলে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। এইখন বাঁহৰ সাঁকোৰে যিহেতু প্ৰতি বছৰে এই যে দুধনৈ নৈ, বাৰিষা কালত দুধনৈ নৈ উটুৱাই লৈ যায় আৰু এই লোকসকলে যি কলগছৰ ভূৰ বনাই ইয়াত যাতায়াত কৰে। এনেদৰে এটা বিপদসংকুল তেওঁলোকে যাত্ৰা কৰিবলগীয়া হৈছে বছৰ বছৰ ধৰি। কিন্তু যিটো লোকসভা নিৰ্বাচন সমাগত, তেওঁলোকৰ এইসকল ৰাইজৰ বা এইসকল অঞ্চলৰ কিমান উন্নতি হৈছে সেয়া আমি ND24 দৰ্শকক দেখুৱাই আছো। আৰু যিহেতু নিৰ্বাচন আহিছে, নিৰ্বাচনৰ সময়ত প্ৰতিটো নিৰ্বাচনৰ সময়ত যি পালি নেতাসকল ইয়াত আহে, জনপ্ৰতিনিধিসকল আহে ইয়াতে ভোট খুজিবলৈ। কিন্তু তাৰ পিছতে যি জনপ্ৰতিনিধিসকল যেতিয়া তেওঁলোকে নিৰ্বাচিত হয়, তাৰ পিছত তেওঁলোকৰ ইয়াত কাণসাৰ নাই, ইয়াত তেওঁলোকৰ খবৰ নলয়। আচলতে ৰাইজৰ বহু ক্ষোভ আছে আৰু এনেদৰে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আমি কথা পাতিবলৈ যত্ন কৰি বহু ৰাইজ আছে। বাইদেউ কি ক'ব, যিহেতু আপোনালোকৰ এইখন বহু বছৰৰ পৰা এনেদৰে দলং নাই, আপোনালোকৰ এনেদৰে বাঁহৰ সাঁকোৰে প্ৰতিদিনে যাতায়াত কৰিবলগীয়া হৈছে, বহু অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে? আমাৰ বহুতো অসুবিধা হৈছে। আমি বহুতো এইটো দলঙৰ কাৰণে আমি বহুতো দুখিত। কাৰণ আমি যেতিয়া দলপান আহি যায় তেতিয়া আমাৰ সিপাৰৰ মানুহগিলা পাৰ হোৱাতে আমাৰ বহুত কষ্ট হয়। আৰু যেতিয়া আমাৰ ৰাইজে কি কৰে, আৰু এই বাঁহৰ দলংটা নিজে নিজে আমাৰ ৰাইজৰ পৰা পইচা তুলি বাঁহ কিনি আনি সেইটা বনোৱাৰ পিছতে মোটামুটি এসপ্তাহ 15 দিনৰ পিছৰ পৰা আৰু দলপানী আহি উৰাই লৈ যায়। যাওয়াৰ পিছত আমাৰ সিপাৰে মানুহগিলা পাৰ হ'ব নোৱাৰে। কলগছৰ হেৰি দিয়া ভূৰ বান্ধিহে নাপাৰ হয়। আৰু কিছুমানে ডেস্কিতে কাপোৰ কানি ভৰাই কেনে পাৰ হয়। কাম কৰা ল'ৰা ছোৱালী বহুত আছে, স্কুল ষ্টুডেণ্ট আছে। এইটো আপোনাৰ যিহেতু গুৱাহাটী লোকসভা সমষ্টিত পৰিছে। গুৱাহাটী লোকসভা সমষ্টি MP হ'ল আমাৰ কুইন অজক। তেওঁ আহিছিল নে? তেওঁ অহা নাই। আপোনালোকৰ ইয়াতে বহু স্কুল আছে, বিদ্যালয় আছে। ইয়াতে প্ৰাথমিক বিদ্যালয় এখন আছে আৰু অংগনবাদী স্কুল আছে 2খন। আৰু আমাৰ সিফালে আশা কৰ্মীও নাই। বেমাৰ আজাৰ হ'লে আমাৰ সেনেকুৱা এম্বুলেন্সো নাই। ডেলিভাৰী খালাচ হ'ব লাগিলে আমাৰ এনেকুৱা অৱস্থা পৰি যায়, আমি সেই দমনি নেপালী কুটি ঘূৰিহে যাব লাগে। এনেকুৱা আমি দুখিত। আমাৰ এনেকুৱা দুৰ্ভাগ্য, মানে এইটো 2খন বাহিৰেদি দলং বনাইছে, কেঁচুৱা ল'ৰা ছোৱালী পৰিও যায়। পৰি গৈছে, চাইকেল উদি পৰি গৈছে। আমিও যেনিবা ভাৰী বোজা লৈ যাওঁ, আমিও পৰি যাওঁ। এনেকৈ পৰি যাওঁতে আমাৰ বহুতো অসুবিধা হৈ গৈছে। গতিকে আমাৰ মাননীয় কুইন অজক আমি বহুতো ৰিকুৱেষ্ট কৰিছিলোঁ। আৰু তেওঁৰ এজেণ্টো মই আছিলোঁ, পুলিং এজেণ্ট। তেওঁক কৈছিলোঁ যে বাইদেউ আমাক এইখন ফুটব্ৰিজ বনাই দিয়ক। নাই দিয়া। আৰু কৈছে দিম বাৰু। এতিয়া আৰু ইলেকশ্যন আহিল, তেওঁ আকৌ আহিব। আহিলেতো আৰু সেইটো আগৰ টাৰ্মৰ নিচিনা নাপায় আমাৰ পৰা ভোট। নাপাব, আমি নিদিওঁৱে বাৰু। প্ৰতি বছৰে তেওঁলোকে যিহেতু নিজৰ যি গাঁঠিৰ ধন খৰচ কৰি ইয়াত দলং তেওঁলোকে নিৰ্মাণ কৰে, ৰাইজে মিলি পেলাই। আৰু তাৰপিছত নদীৰ পানীয়ে উটুৱাই লৈ যায় দলং। আৰু এনেদৰে তেওঁলোকে ভুৰাৰে বা তেওঁলোকে এনেদৰে বাঁহৰ সাঁকো নিৰ্মাণ কৰি তেওঁলোকে ইয়াতে যাতায়াত কৰিবলগীয়া হয়। আমি লোকসকল আছে, এজনৰ পিছত এজন কথা পাতিবলৈ যত্ন কৰিছো। আপোনালোকৰ এনেদৰে যিহেতু বিভিন্ন সমস্যা, আপোনালোকৰ এনেদৰে এইখন বাঁহৰ সাঁকোৰে যাতায়াত কৰিবলগীয়া হৈছে। নিশ্চয়কৈ আপোনালোকে প্ৰতি বছৰে গাঁঠিৰ ধন খৰচ কৰি নিজে ধৰো আজি 20 বছৰ মানৰ পৰাই আমি গাঁঠিৰ ধন খৰচ কৰি ৰাইজৰ পৰা বাঁহ উঠাও। ৰাইজৰ পৰা বাঁহ উঠাই আমি নিজে কাম কৰো। হয়তো ৰছীৰ বখৰ যিখিনি লাগে আমি চব নিজে বহন কৰো। হয়তো আমি কৰবাৰ পৰা এনেকুৱা যে 500 টকা এটা অনুদানো নাপাওঁ। আমি কৰাৰ পিছত হয়তো অলপ ডাঙৰকে পানী আহিল, ডাঙৰকে পানী অহাৰ পিছত উটুৱাই লৈ যায়, আকৌ কৰিব লগা হয়। এই বছৰতো যোৱা বছৰো নিৰ্মাণ কৰিছিলো, আপোনালোকে দেখাই পাইছে। সেইটো নিৰ্মাণ কৰাৰ পিছত এমাও নাথাকিলে, এমাও নথকাৰ পিছত উটুৱাই লৈ গ'ল। নিৰ্বাচনৰ সময়ত আপোনালোকৰ ইয়াতে সকলে আহে ভোট খুজিবলৈ? আগতো অহা নাছিল। যোৱা বছৰ আহিছিলে আমাৰ MLA যাদৱ স্বৰ্গীয় ছাৰে আহিছিলে। আহি পেলাই প্ৰতিশ্ৰুতি দিছিলে, কিন্তু
তাৰপিছত প্ৰতিশ্ৰুতি ইলেকশ্যনৰ পিছত প্ৰতিশ্ৰুতিৰ কোনো কামেই নাথাকিলে আমাৰ আজিলৈকে অহা নাই আকৌ নিৰ্বাচন খেলিব আহিব আহি পেলাই হয়তো প্ৰতিশ্ৰুতি দিব যে হয়তো আমি দলংটো বনাই দিম বা ৰাস্তা ঘাটৰ কাম কৰিম বা কিবা কিবি কৰিম ইলেকশ্যন গুচি গ'লে এইগিলাখান চব পাহৰি যাব একচুৱেলি আমাৰ মেইন প্ৰব্লেম হ'ল আপোনাৰ যদি এইটো বাঁহৰ সাঁকো নাথাকিও যদি আমাৰ ৰাস্তা যিটো আছে সেইটো যদি আমাৰ ঠিক থাকিল হয় তথাপিতো আমাৰ অলপ ভাল আছিল আৰু ধৰক আমাৰ আৰু অলপ আছে মানে যে আমাৰ খেতি পথাৰ যিখিনি আছে খেতি পথাৰৰ মানুহখিনি আমাৰ এই দিয়ে আপ ডাউন কৰিব লগা হয় খেতি পথাৰটো আমাৰ মুজগুৰি ইছলামপুৰ বা দহেলা আপোনাৰ আমগুৰি এই চাইডতে খেতি পথাৰটো বেছি খেতি বাতি কৰাটো আমাৰ বিৰাট অসুবিধা হয় হয় নিশ্চয় ক'ব লাগিব আপোনাৰ ওচৰত আহিছো আপুনি যিহেতু এবাৰ নিৰ্বাচন আহি আছে কুই নজা বাইদেউ এবাৰ আকৌ খেলিব কি ক'ব আপোনালোকৰ যদি এতিয়া উন্নতি একো হোৱা নাই এতিয়া ইলেকশ্যন উন্নতি হৈছে আপোনালোকৰ যিয়ে নহয় উন্নতি হোৱাই নাই এতিয়া চাওক ইলেকশ্যন আহি আছে এতিয়া বাইদেউসকলে আহিব চৰকাৰৰ পৰা সেইটো যোনে ইলেকশ্যন খেলিব সেইটো গোটেইগিলা আহিব আইনটো ক'ব আমি অমুক কৰি দিম তুমুক কৰি দিম ৰাস্তা বনাই দিম চাকো বনাই দিম আপোনাৰ লগত কিবা এটা পইচা দিম বা এমান কৰিম আপোনালোকে নিজে অলপ বনাই ল'ব এনেকুৱা ক'ব কিন্তু যেতিয়া ইলেকশ্যনটো যাব তেতিয়া আৰু মানে সিহঁতৰ খবৰ নাথাকিব ফোন কৰিলেও মানে সিহঁতৰ মানে যদিও সৰুগিলাক যদি ফোন চোন কৰোঁ তেতিয়া মানে ফোনগিলাও ৰিচিভ নকৰিব এতিয়া চাওক আমাৰ 10 বছৰ 15 বছৰ ধৰি এনেকুৱা আমি চলি আছোঁ চলি যোৱাৰ পিছত যেতিয়া বানপানী আহে আমি ঘৰে ঘৰে 10-20 টকা উঠাই আমি এনেকুৱা সাঁকোটো বনোৱাৰ পিছত তেতিয়া বনাও হৈ গ'ল হোৱাৰ পিছত এসপ্তাহমান পিছত আকৌ ভাঙি যোৱাৰ পিছত আমি সেনেকুৱা 15 দিন 1 মাহ এনেকুৱা চলি থাকিব লাগে মানে হাতৰি পাৰ হ'ব লাগে বা কলগছৰ হেৰি দি পাৰ হ'ব লাগে মানে এসপ্তাহ আগতে বনাৰ পিছত আকৌ ৰাইজৰ পৰা উঠাই কিনে আকৌ বনাৰ পিছত আকৌ এসপ্তাহ পিছত ভাঙি যোৱাৰ পিছত আকৌ 15 দিন 20 দিন আমি এনেকুৱাই বাঁহৰ হেৰি কি কয় কলগছৰ হেৰি দি আমি চলিব লাগে তেনেকুৱা আমি এনেকৈ অসুবিধা হৈ গৈছে এতিয়া চাওক আমি ময়ো পঢ়া শুনা কৰিব পৰা নাই এইটো সাঁকোৰ কাৰণে এনেকুৱা অসুবিধা কাৰণে ময়ো পঢ়া শুনা কৰিব পৰা নাই এতিয়া মই বিয়া পাতিছোঁ মোৰ ল'ৰা ছোৱালী এতিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ